তো মই গৌৰীকুণ্ডত আছোঁ। ইয়াত মা পাৰ্বতীয়ে গা ধুইছিল। পানীটো কমপ্লিট গৰম আৰু ফাৰ্ষ্ট ষ্টেপ এইটো। মই যেতিয়া উঠি যাম তাতে ফাৰ্ষ্ট ষ্টেপ ইয়াত পাৰ্বতী গা ধোৱা যিটো গৌৰীকুণ্ড আছে, গৰম পানীৰ সোঁত আছে, তাতে অকণমান সেৱা কৰি যাম আৰু হাত ভৰি হাত মুখ হাত ধুই যাম। গৰম পানীৰ অকণমান মই হেৰি লৈ যাম। ও প্ৰভু তুমি করুণার সাগর, দেখা দিয়া প্রভু তুমি নিজা রূপ ধরি, করিছু মিনতি প্রভু আমি মূর্খমতি, করিছু মিনতি প্রভু আমি মূর্খমতি। ও নারায়ণ তুমি হে নারায়ণ, অগতির গতি তুমি নারায়ণ। তো আপোনালোকে চাওক গৌৰীকুণ্ড, মা পাৰ্বতীয়ে গা ধুইছিল ইয়াত। খুব গৰম পানী, বহুত গৰম পানী, আৰু সকলোৱে আমি ইয়াতে গা ধুইছোঁ। এইটো ফাৰ্ষ্ট ষ্টেপ। তো থেংক ইউ ফৰ ৱাটছিং। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল। তো নমস্কাৰ অসমবাসী ৰাইজ আৰু মোৰ টংলাবাসী ৰাইজ। এইটো মই গৌৰীকুণ্ড দেখুৱাইছোঁ। চাওকচোন আপোনালোকে গৌৰীকুণ্ড, যিটো কুণ্ডত গৰম পানী ওলায়। আপোনালোকে দেখিছেনে পানীত কেনেকৈ গৰম ভাপ ওলাই আছে আৰু ভুমুক ওলাই আছে। ইমান ধুনীয়া সুন্দৰ ভুমুক ওলাই আছে আৰু গৰম পানী ওলাই আছে। আহকচোন ৰাইজসকল, অকণমান ওচৰলৈ গৈ পেলাই আমি ভিডিঅ'টো চাওঁ। গৌৰীকুণ্ড, এইটো কুণ্ডত